প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি জড়িত হয় ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা। ভাৰতী বিশ্ববিদ্যালয় জানেই আপোনালোকে, শান্তি নিকেতন, যি ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা নিৰ্মিত। ভাৰতী শান্তি নিকেতনত বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে, বিভিন্ন বিষয়ৰ পদ খালী হৈছে। তাৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এছিষ্টেণ্ট প্ৰফেচাৰো বহুত পদ খালী হৈছে আৰু এছ'চিয়েট প্ৰফেচাৰো বিভিন্ন প্ৰকাৰৰ পদ খালী। Vishwabharati invites applications from Indian nationals for filling up the following teaching positions as per UGC guidelines 2018 and subsequent amendments from time to time. আপোনাৰ ৰিক্ৰুটমেণ্টটো UGC গাইডলাইন 2018 মতে হ'ব। এছ'চিয়েট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব। টোটেল 177 পদ খালী। প্ৰথমে মই আপোনালোকক জনাম এছিষ্টেণ্ট প্ৰফেচাৰ, তাৰপিছত আমি যাম এছ'চিয়েট প্ৰফেচাৰ। এছিষ্টেণ্ট প্ৰফেচাৰ জিঅ'গ্ৰাফী আনৰিজাৰ্ভ এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ হিষ্ট্ৰী এটা পদ খালী আনৰিজাৰ্ভ। এছিষ্টেণ্ট প্ৰফেচাৰ ফিল'চফি, সেয়া আপোনাৰ ফিল'চফি এণ্ড কম্পেৰেটিভ ৰিলিজন বিদ্যা ভাৱনা ডিপাৰ্টমেণ্ট। PWD এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ কম্পেৰেটিভ ৰিলিজন আনৰিজাৰ্ভ এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰ এণ্ড আৰ্কিঅ'লজি OBC এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ এডুকেশ্যন OBC এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ বেংগালী, এইটো জানেই আৰু, আনৰিজাৰ্ভ এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ সংস্কৃত পালি আৰু প্ৰাকৃত ডিপাৰ্টমেণ্টৰ হ'ব আনৰিজাৰ্ভ এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ সংস্কৃত OBC এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ সংস্কৃত আৰু এটা, সেইটো SCৰ এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ হিন্দী আনৰিজাৰ্ভ এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ চাইনিজ OBC এটা পদ খালী। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ইটালিয়ান, মানে ভাষাৰ চাগে, নহ'লে সাহিত্য আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ চান্তালী EWS এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ এৰেবিক আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ পাৰ্চিয়ান আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ফিজিক্স OBC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ বটানী SC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ জুলজি আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ জুলজি আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ জুলজি আনৰিজাৰ্ভ আৰু এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ইণ্টিগ্ৰেটেড ছায়েন্স এনভাইৰনমেণ্টেল ছায়েন্স OBC এটা। গতিকে আৰু বহুত আছেই। এছিষ্টেণ্ট প্ৰফেচাৰ অফ এডুকেশ্যন OBC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ইংলিছ পেডাগজি অফ ইংলিছ ST এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ এডুকেশ্যন মিউজিক আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং SC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ এনিমেল হাজবেণ্ড্ৰী আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ছয়েল ছায়েন্স আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ছ'চিয়েল ৱৰ্ক আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ছ'চিয়েল ৱৰ্ক OBC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ছ'চিয়েল ৱৰ্ক ST এটা। এছিষ্টেণ্ট প্ৰফেচাৰ জিঅ'গ্ৰাফী আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ ৰুৰেল ডেভেলপমেণ্ট OBC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ ডেম'গ্ৰাফী PWD হ'ব এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ লাইফ লং লাৰ্ণিং এণ্ড এক্সটেনশ্যন REC OBC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ উড ৱৰ্ক OBC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ডাইং এণ্ড টেক্সটাইল কেমেষ্ট্ৰি আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ পট্ৰি আনৰিজাৰ্ভ এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ উইভিং OBC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ হিষ্ট্ৰী অফ আৰ্ট আনৰিজাৰ্ভ এটা। আৰু মই বাকী এতিয়া অকল ছাবজেক্টকেইটাৰ কথা ক'ম। এছিষ্টেণ্ট প্ৰফেচাৰ স্কাল্পচাৰ OBC এটা। এছিষ্টেণ্ট প্ৰফেচাৰ টেক্সটাইলৰ লগত জড়িত এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ৰবীন্দ্ৰ সংগীত এটা। ৰবীন্দ্ৰ সংগীত ST আৰু কথকলি ডান্স আনৰিজাৰ্ভ তিনিটা পদ খালী। মণিপুৰী ডান্স আনৰিজাৰ্ভ এটা। মণিপুৰী ডান্স ST এটা। এছিষ্টেণ্ট প্ৰফেচাৰ অফ ক্লাছিকেল মিউজিক তাবলা আৰু পকৱাজ আনৰিজাৰ্ভ এটা। খেয়াল এণ্ড ঠুমৰী আনৰিজাৰ্ভ এটা। আৰু ক্লাছিকেল মিউজিক এছৰাজ OBC এটা। হিন্দুস্তানী ক্লাছিকেল মিউজিক ভোকাল আনৰিজাৰ্ভ এটা। ভোকাল PWD এটা। ক্লাছিকেল মিউজিক তবলা OBC এটা। টোটেল 55টা এছিষ্টেণ্ট প্ৰফেচাৰ পদ খালী। ঠিক তেনেকৈ এতিয়া আহোঁ এছ'চিয়েট প্ৰফেচাৰ। জিঅ'গ্ৰাফী এছ'চিয়েট OBC এটা। হিষ্ট্ৰী আনৰিজাৰ্ভ দুটা। হিষ্ট্ৰী SC এটা। ইকনমিক্স আনৰিজাৰ্ভ দুটা। ইকনমিক্স OBC এটা। ফিল'চফি আনৰিজাৰ্ভ এটা। ফিল'চফি আনৰিজাৰ্ভ এটা। ফিল'চফি OBC এটা আৰু ফিল'চফি SC
এটা এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰ আৰ্কিঅ'লজি OBC এটা এন্থ্ৰপ'লজি আনৰিজাৰ্ভ এটা উইমেন ষ্টাডি চেণ্টাৰ আনৰিজাৰ্ভ এটা বেংগালী আনৰিজাৰ্ভ ST এটা এছ'চিয়েট প্ৰফেচৰ ইংলিছ আনৰিজাৰ্ভ 2টা আৰু এটা আছে SC হ'ব সেয়া সংস্কৃত আনৰিজাৰ্ভ এটা চাইনিজ OBC 2টা হিন্দী OBC এটা জাপানিজ SC এটা ফ্ৰেঞ্চ এটা PWD ৰাছিয়ান আনৰিজাৰ্ভ এটা ইণ্ডো তিব্বেটান আনৰিজাৰ্ভ এটা মেথমেটিক্স SC এটা বটানী আনৰিজাৰ্ভ ST এটা বটানী জুলজি আনৰিজাৰ্ভ আৰু জুলজি SC বায়'টেকনলজি EWS এটা এনভাইৰনমেণ্টেল ছায়েন্স OBC কম্পিউটাৰ এণ্ড ছিষ্টেম ছায়েন্স SC এডুকেশ্যন আনৰিজাৰ্ভ 2টা এডুকেশ্যন OBC এটা পেডাগজি অফ মেথমেটিক্স আনৰিজাৰ্ভ এটা এগ্ৰনমি আনৰিজাৰ্ভ এটা জেনেটিক্স এণ্ড প্লেণ্ট ব্ৰিডিং SC এটা হৰ্টিকালচাৰ OBC এটা এগ্ৰিকালচাৰেল এক্সটেনশ্যন আনৰিজাৰ্ভ এটা এগ্ৰিকালচাৰেল ইকনমিক্স আনৰিজাৰ্ভ এটা ছ'চিয়েল ৱৰ্ক আনৰিজাৰ্ভ 2টা ছ'চিয়েল ৱৰ্ক SC RREC আনৰিজাৰ্ভ ইন্দিৰা গান্ধী চেণ্টাৰ PWD এটা এডুকেশ্যন ফিজিকেল OBC এটা য়োগিক আৰ্ট ছায়েন্স আনৰিজাৰ্ভ এটা ডিজাইন আনৰিজাৰ্ভ এটা গ্ৰাফিক আৰ্ট আনৰিজাৰ্ভ এটা গ্ৰাফিক আৰ্ট OBC হিষ্ট্ৰী SC পেইণ্টিং আনৰিজাৰ্ভ আৰু গ্লাছ ডিজাইন SC ৰাম ৰাজ কলা SC ক্লাছিকেল মিউজিক ধ্ৰুপদ আনৰিজাৰ্ভ ক্লাছিকেল মিউজিক ধ্ৰুপদ এণ্ড ধামাৰ OBC খেয়াল ST টোটেল 62টা কেনেকৈ এতিয়া এপ্লাই কৰিব চব কথাটো গম পালেই এপ্লাই কৰিবলৈ হ'লে আপোনালোকে তেওঁলোকৰ ৱেবছাইট যাব লাগিব তাৰ পৰা কৰিব পাৰিব আৰু এছ'চিয়েট প্ৰফেচৰ আপোনাৰ 1,31,407 CPC দৰমহা পাব PhD টো লাগিবই মাষ্টাৰ ডিগ্ৰী 55% লাগিবই আৰু 8 বছৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব সেইটো মাষ্ট এতিয়া এছ'চিয়েটৰ যদি কথা কওঁ তেতিয়াহ'লে এছ'চিয়েটটো গম পাইছে আৰু ডক্টৰেল ডিগ্ৰী লাগিব আৰু নেট সেইটো লাগিব মাষ্টাৰ ডিগ্ৰী লাগিব ইমানে ৰেগুলাৰ মোডত PhD কৰা আমুক তমুক এইবোৰ কথা কোৱা আছে নেট স্লেটৰ কথা কোৱা আছে এইকেইটাই মূল কথা কেনেকৈ এপ্লাই কৰিব তেওঁলোকৰ ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব www.biswabharati.ac.in তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব 30 জুনৰ পৰা এপ্লাই কৰিব পাৰিব ধন্যবাদ